অসমৰ পানীৰে গা ধুলে বহিৰাজ্যৰ গিৰকায়ে। কন্যাকৰ বৃহৎ গোশালাত গৰু বিহুৰ পৰম্পৰা। আজি গৰু বিহু অসমীয়া চহা জীৱনৰ ৭ম পৰখীয়া এক উৎসৱ, য'ত অসমীয়া চহা কৃষকসকলে গোধনক নুৱাই ধুৱাই বছৰটোৰ বাবে গোধনসমূহৰ কুশল মংগল কামনা কৰাৰ লগতে সেৱা আৰু আশীষ বিচাৰে ভগৱানৰ ওচৰত। ৰাজ্যবাসী গৰু বিহু এই উৎসৱৰ সৈতে ব্যস্ত হৈ পৰাৰ সময়তে জামুগুৰিহাটৰ কন্যাকা বহুমুখী কৃষিপামত দেখা পোৱা গ'ল ব্যাপক ব্যস্ততা। কন্যাকাৰ বৃহৎ গোশালাত আজি পুৱাই প্ৰায় ৫ শতাধিক গোধনক পৰম্পৰাগত ৰীতি নীতি অনুসৰি নোৱা ধোৱা পৰ্ব পালন কৰা হয়। গোধনসমূহৰ উপৰিও বিধায়ক পদ্ম হাজৰিকাৰ নিজৰ হাতেই ৰামকো আজি মাহ হালধিৰে নুৱাই ধুৱাই কুশল কামনা কৰে বিধায়কগৰাকীয়ে। মই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ ওলগ যাত্ৰা। আমি পৰম্পৰাগত ৰীতি নীতি মতে এই যে আমাৰ গৰু বিহু আমি আৰম্ভণিতে গৰু বিহুটো আমি পালন কৰি আহিছোঁ আৰু আমি সৰুতে পালন কৰিছিলোঁ। আমাৰ মা দেউতা আয়োজন কৰা ঘৰতে গোহালিত আমি কেনেকৈ গৰু নোৱাইছিলোঁ, ঠিক তেনেকৈ আজি যিহেতু কন্যাকা এখন আমাৰ কন্যাকা বহুমুখী কৃষি পাম, গতিকে ইয়াত আমি দুগ্ধ বিপ্লৱটো এটা অন্যতমকৈ আমি লৈছোঁ আৰু সেইকাৰণেই আমি গুজৰাটৰ পৰা গিৰ গাই, আমাৰ হাৰিয়ানাৰ পৰা চাহিৱাল গাই, জাৰ্চি এইচএফ আৰু অসমৰ লখিমী গাই, আমাৰ গৰু ম'হ মিলাই ম'হ প্ৰায় 100 আছে, 700ৰ ওচৰা-ওচৰি আমাৰ গৰু ম'হ আছে। গতিকে এই যে কন্যাকা আমি আৰম্ভ হোৱাৰ দিনাৰ পৰা গৌশালা আমি ইয়াত প্ৰত্যেক বছৰে পৰম্পৰাগত ৰীতি নীতি মতে গৰু বিহু আমি উদযাপন কৰি আহিছোঁ আৰু আজিও যদিও নিৰ্বাচনৰ বতৰ, কিন্তু গৰু বিহু উদযাপন কৰাৰ ক্ষেত্ৰত আমি কোনো হেমাহি কৰা নাই। সকলোৱে আমি কন্যাকা পৰিয়ালে পৰম্পৰাগত ৰীতি নীতি মতে আজি গৰুক আমি মাহ হালধিৰে নোৱাইছোঁ। আমি ইয়াত অলপ পিছতে তেওঁলোকক ধুৱাম আৰু তাৰপিছত যিটো লাও খা বেঙেনা খা মোৰ গৰু দিনে দিনে বাঢ়ি যা, এই যে যিটো পৰম্পৰাগত ৰীতি আছে, তাৰপিছত মাখিয়তী দীঘলতি বা যিবিলাক আমাৰ সন্ধিয়ালৈকে আমাৰ জাক দিয়ালৈকে যিটো ৰীতি নীতি আছে, বিচনীৰে বিচালৈকে যিখিনি আছে, সেই গোটেইখিনি আমাৰ জাতীয় জীৱনত আমি অসমীয়া হিচাপে যিখিনি আমি পালন কৰি আহিছোঁ, এই ৰঙালী বিহুৰ যিকেইটা দিন আমি পালন কৰিব লাগে আৰু বিশেষকৈ গৰুৰ ক্ষেত্ৰত যিখিনি আমি পালন কৰিব লগা আছে, এই গৰু বিহুৰ দিনটোত সকলো ৰীতি নীতি আমি পৰম্পৰাগতভাৱে আমি পালন কৰিছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।